নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সবেই কৈ আছে তোমালোকৰ এইবাৰ পেপাৰখন CBSE অৰ্থাৎ নতুন ধৰণে আহিব নিউ পেটাৰ্ণ। সেইবাবে তোমালোকৰ কাৰণে মই এটা নিউ পেটাৰ্ণ টাইপ প্ৰশ্ন কাকত এটা তোমালোকৰ অসমীয়া ৰাখি দিছোঁ। তোমালোকে ইয়াৰ গোটেই কুৱেশ্যন এনচাৰবোৰ তোমালোকে প্ৰেক্টিছ হিচাপে ল'বা। এইটো মডেল কুৱেশ্যন পেপাৰ হয় তোমালোকৰ চতুৰ্থ। তোমালোকে এইটো খুব প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ প্ৰি ফাইনেলৰ কাৰণে এইটো এবাৰ প্ৰেক্টিছ কৰি যাবা, কিয়নো ইয়াৰ পৰা আহি যাব পাৰে তোমালোকৰ কাৰণে। চ' আকৌ এবাৰ মই কৈ দিছোঁ তোমালোকক, প্ৰেক্টিছ পেপাৰ হয়, প্ৰেক্টিছ হিচাপে লৈ পেলাই গোটেই প্ৰশ্ন উত্তৰ 3 ঘণ্টাৰ ভিতৰতে কৰিবলৈ শেষ কৰিবা আৰু নিজে কিতাপ নোচোৱাকৈ ভালদৰে কৰিবা। মই এফালৰ পৰা গোটেই কুৱেশ্যনকেইটা সম্পূৰ্ণ দি যাম, তোমালোকে নোট ডাউন কৰি ৰাখিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু বান্ধৱীৰ লগত আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো বহুত ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই কিন্তু আমাক ছাপোৰ্ট নকৰে। সেইবাবে তোমালোকে অলপ আমাকো ছাপোৰ্ট কৰিবা, সেইকাৰণে আমিও তোমালোকক ছাপোৰ্ট কৰিব পাৰিম। প্ৰথম 7টা কুৱেশ্যন তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন দি আছে, সেইকেইটা কুৱেশ্যন চোৱা তোমালোকে। মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা কোন? আড়ম্বৰ শব্দৰ অৰ্থ কি? প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? কুৱেশ্যনকেইটা চোৱা তোমালোকে, সম্পূৰ্ণ নতুন পেটাৰ্ণ। চাৱানা বাইদেৱে কোনটো বিভাগত গৱেষণা কৰিছিল? অৰুণিমা সিনহাক পদ্মশ্ৰী সন্মানেৰে কোন চনত বিভূষিত কৰা হৈছিল? ডাইৰেক্ট কুৱেশ্যনবিলাক দিয়া নাই, পাঠৰ ভিতৰৰ পৰা বাছি পেলাই তোমালোকক এই পেপাৰখনৰ প্ৰশ্নবিলাক তোমালোকক দিয়া গৈছে। অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা মাহেকীয়া আলোচনীখনিৰ নাম কি? ইৰাণৰ বিপ্লৱৰ নেতাজনৰ নাম কি? আৰু লগতে শিৱ শব্দৰ প্ৰতীকীয় অৰ্থ লিখা। গোটেইকেইটা কুৱেশ্যন তোমালোকৰ কাৰণে বাছি দিয়া হৈছে, ভালদৰে কৰিবা। 2 নম্বৰ কুৱেশ্যনকেইটা কেইটামান মন কৰা তোমালোকে। উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু দাক্ষিণাত্য ভাস্কৰ্যৰ মাজত থকা দুটা পাৰ্থক্য লিখা। অসমৰ পুৰণি সাহিত্য সমলবোৰ কি কি? প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? আৰু ঘ নম্বৰটো হৈছে বুছেৰ চহৰৰ এটা চমু বিৱৰণ দিয়া। 3 নম্বৰৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে চাব লাগে, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে? বুজাই লিখা। 4 নম্বৰ কুৱেশ্যনটো চোৱা, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিছিল? আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাব লাগিব। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। 4 নম্বৰৰ কাৰণে দিয়া গৈছে, তোমালোকে ভালদৰে ইয়াৰ উত্তৰ কৰিব লাগিব। আৰু তোমালোকে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। 4 নম্বৰৰ কাৰণে হয় এইটো কুৱেশ্যন, তোমালোকে ভালদৰে কৰিবা। আৰু তলত 1 নম্বৰীয়া কুৱেশ্যন দিয়া গৈছে, তোমালোকে 4টা কৰিব লাগিব। তলৰ কোনখন গ্ৰন্থ শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা? 4টা অপশ্যন দিয়া গৈছে, জন্ম ৰহস্য, চুৰধৰা, আদিকাণ্ড, ৰামায়ণ। তোমালোকে কোনটো হয় এইটো লিখিব লাগিব। জিকিৰ কবিতাটোত উল্লেখিত বান্দা শব্দৰ অৰ্থ কি? নেক্সট তোমালোকে আৰু 1 নম্বৰীয়া কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই ল'বা। যেনে এইটো ঘ নম্বৰটো চাবা, সৈয়দ আব্দুল মালিকক অসমীয়া সাহিত্যত কি বুলি জনা যায়? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে ব্ৰজাৱলী ভাষাৰ 2টা বৈশিষ্ট্য আৰু লগতে তোমালোকে খ নম্বৰ কুৱেশ্যনটো এইটো, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল বা সজাইছিল? হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছে? এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে কৰি ল'বা। 2 নম্বৰৰ কাৰণে তোমালোকক দিয়া যাব। আৰু লগতে তোমালোকে মূল ভাৱটো বৰগীত আৰু প্ৰশস্তি দিয়া গৈছে, তোমালোকে প্ৰশস্তিটো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, মূল ভাৱটো আহি যাব পাৰে। তোমালোকে ইয়াত চোৱা, ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে খ নম্বৰটো তোমালোকে প্ৰেক্টিছ কৰিছে চাগে, জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন, এইটো তোমালোকে প্ৰেক্টিছ কৰিছে চাগে। কিন্তু ইয়াৰ ওপৰতো খজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি, এইটো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি পেলাই যাবা। আৰু লগতে ইয়াত চোৱা, তোমালোকে সমাস তোমালোকক কৰিবলৈ দিয়া গৈছে, খন্দি ভাঙা আৰু লগতে তোমালোকক বাক্য পৰিৱৰ্তন কৰা, এইবিলাক তোমালোকক গ্ৰামাৰ ছেকশ্যন দিয়া আছে, তোমালোকে এইবিলাক ভালদৰে কৰিবা। যেতিয়া তোমালোকৰ সম্পূৰ্ণ প্ৰিটেষ্টসমূহ শেষ হৈ যাব সকলো জিলাসমূহৰ, তেতিয়া মই তোমালোকক সকলো জিলাসমূহৰে কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰি পেলাই মোৰ এই ইউটিউব চেনেলতে মই আপলোড কৰিম। সেইবাবে তোমালোকে সেইবিলাক আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু এইবিলাক আছে যিবিলাক তোমালোকে গ্ৰামাৰ ছেকশ্যনটো ভালদৰে তোমালোকে প্ৰেক্টিছ কৰি। খ বিভাগত চাবলৈ গ'লে তোমালোকে অসমীয়া গদ্য সাহিত্যৰ জনক কোন? আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? বা মই অস্ত্ৰ নধৰি মৌনে ৰহো, কোনে
কিয় এইদৰে কৈছিল এইবিলাক কুৱেশ্যনৰ উত্তৰ তোমালোকে ভালদৰে কৰিবা তক্ষশিলালৈ কোন দেশৰ পৰা ছাত্ৰ ছাত্ৰী আহিছিল এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাবা নতুন পেটাৰ্ণত তোমালোকৰ কুৱেশ্যনবিলাক দিয়া গৈছে তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰি ল'বা ১৭ নম্বৰ কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে বুজাই লিখা ৩ নম্বৰৰ কাৰণে দিয়া গৈছে তোমালোকে ভালদৰে কৰিবা উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা এইবিলাক তোমালোক প্ৰি ফাইনেলতো আহি যাব পাৰে আৰু তোমালোকে ১ নম্বৰীয়া কুৱেশ্যন দিছে আকৌ সাৰলী শব্দৰ অৰ্থ লিখা জাতিৰ জীৱনে মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে এইবিলাক কুৱেশ্যন আৰু ২ নম্বৰীয়া কুৱেশ্যন তোমালোকে মাকৰ কি গুণৰ কথা শুনিবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল আৰু লগতে অম্বিকাগিৰি ৰায় চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা ২ নম্বৰৰ কাৰণে দিয়া গৈছে তোমালোকে এইবিলাক কুৱেশ্যন ভালদৰে কৰিবা সো ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ তোমালোকক আৰু যদি এনেকুৱা মডেল পেপাৰ লাগে তেন্তে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা মই নিশ্চয় তোমালোকক প্ৰভাইড কৰি দিম আৰু লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কিয়নো মই তোমালোকৰ কাৰণে বহুতো ধৰণৰ মডেল কুৱেশ্যন পেপাৰ লৈ আহিয়ে আছোঁ সদায় তোমালোকে দেখিছাই সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰিবা সেল্ফ ষ্টাডি ভালদৰে কৰিবা ধন্যবাদ